আজি হৈছে শাওন মাহৰ 29 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ আগষ্ট মাহৰ 15 তাৰিখ শনিবাৰ। আজি হৈছে শুক্লা তৃতীয়া তিথি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব। আজিৰ দিনটো হৈছে সমগ্ৰ ভাৰতবাসীৰ বাবে গৌৰৱৰ দিন, কাৰণ সমগ্ৰ দেশবাসীয়ে আজি 80তম সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। দেশৰ এই স্বাধীনতা আনন্দৰ মাজতে আজি আমাৰ দিনটো সকলোৰে বাবে সুখী হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। সকলোকে পুনৰবাৰ আজি স্বাধীনতা দিৱসৰ বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে আজি আহক আমাৰ বাবে কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। আজিৰ দিনটো আপোনালোকৰ কেনেধৰণে পাৰ হ'ব বা কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ থাকিব তাৰ বিষয়ে আজিৰ দিনটো জনাটো খুবেই প্ৰয়োজনীয় হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। তাৰ আগতে যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইবে কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া আৰম্ভ কৰোঁ আজি দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ স্থিতি আপোনাৰ সপক্ষে আছে আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও সুস্থ অনুভৱ কৰিব, আত্মবিশ্বাস বৃদ্ধি পাব। কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আপুনি মানসিকভাৱেও সহজ হৈ থাকিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ বাবে অতিশয় শুভ হ'ব। আপোনাৰ আজি নেতৃত্ব বহন কৰাৰ ক্ষমতাই সকলোকে আকৰ্ষিত কৰিব। ব্যৱসায়ীসকলে কোনো নতুন পৰিকল্পনা যদি হাতত লৈছে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে সুফল লাভ কৰাৰ দিন হ'ব। আৰ্থিক দিশতো লাভালাভৰ সম্ভাৱনা আছে। ধনৰ আগমন ঘটিব, যদিও অপ্ৰয়োজনীয় খৰচৰ পৰা অলপ বিৰত থকাটো আপোনাৰ বাবে মংগলদায়ক হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মধুৰ সময় অতিবাহিত হ'ব। ঘৰখনত শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনালোকৰ পাৰস্পৰিক বুজাবুজি আজি বৃদ্ধি পাব। নিজৰ মনৰ কথা মুকলিকৈ প্ৰকাশ কৰিবলৈ আজি যত্ন কৰক, তেনেহ'লে আপোনাৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো উত্তম দিন। পঢ়া শুনাত মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি পাব। গৱেষণা বা কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলৰ বাবে দিনটোৱে আশাপ্ৰদ ফল কঢ়িয়াই আনিব। স্বাস্থ্য সামগ্ৰিকভাৱে আজি ভালেই থাকিব, তথাপি আপোনালোকে সতেজ অনুভৱ কৰিবলৈ হ'লে দিনটোত আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰিব। সেইবাবে পুষ্টিকৰ আহাৰ গ্ৰহণত বেছিকৈ গুৰুত্ব দিব, পৰ্যাপ্ত জিৰণি ল'ব আৰু পানী গ্ৰহণ কৰিব। অত্যাধিক কৰ্মব্যস্ততা আৰু মানসিক হেঁচাৰ বাবে আবেলিলৈ কিছু ভাগৰ অনুভৱ হ'ব পাৰে। সেইবাবে আপোনালোকে মুকলি আকাশত নিজৰ ভাল লগা কাৰ্যকলাপ কৰিবলৈ যত্ন কৰিব বা অলপ খোজকাঢ়িবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আজি আপোনালোকৰ আৱেগ নিয়ন্ত্ৰণ ৰখাটো অতি প্ৰয়োজনীয় হ'ব আৰু লগতে খং নিয়ন্ত্ৰণত ৰাখিব লাগিব। কাৰোবাৰ সৈতে অযথা তৰ্কত আজি লিপ্ত নহ'ব। খৰখেদাকে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাটোৱে আজিৰ বাবে ভাল হ'ব আৰু বাহন চলাওঁতে সতৰ্কতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক জল অৰ্পণ কৰক আৰু দিনটোৰ আৰম্ভণিতে হনুমান চালিচা পাঠ কৰিলে বা ওম ভুমাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিলে মানসিক শান্তি লাভ কৰিব আৰু কৰ্মত অহা সকলো বাধা দূৰ হোৱা পৰিলক্ষিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপোনালোকৰ আজি চিন্তাধাৰাত ইতিবাচকতা দেখা পাব আৰু আপোনাৰ প্ৰতিটো কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। আৰু চন্দ্ৰৰ অনুকূল অৱস্থানৰ ফলত আজি আপোনালোকে মানসিক প্ৰশান্তি পাব আৰু কামবোৰ কৰোঁতে আপোনালোকে ধীৰ স্থিৰভাৱে কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ শান্তিপূৰ্ণ হ'ব। কৰ্মস্থানত সহকৰ্মীসকলৰ সৈতে পূৰ্ণ সহযোগিতা পাব। ব্যৱসায়ত উন্নতিৰ যোগ আছে আৰু সম্প্ৰসাৰণৰ যদি চেষ্টা কৰি আছে ব্যৱসায়িক ক্ষেত্ৰত বা নতুন বিনিয়োগৰ কৰিবলৈ যদি আগবাঢ়িছে তেনেহ'লে আজিৰ দিনটো ভাল। আৰ্থিক দিশত আজি আপোনাৰ স্থিৰতা আহিব আৰু উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা থাকিব। সঞ্চয়ৰ প্ৰতি মনোযোগ দিলে আজি ভৱিষ্যতে লাভান্বিত হোৱাৰো পৰিকল্পনা দেখা পাব। পাৰিবাৰিক জীৱনত আপোনালোকৰ আজি সুখ শান্তি আৰু একতাই বিৰাজ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব আৰু ঘৰুৱা দায়িত্ববোৰো সুচাৰুৰূপে পালন কৰি যাবলৈ সক্ষম হ'ব। দাম্পত্য জীৱন অতি মধুৰ হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত বিশ্বাস আৰু আন্তৰিকতা বাঢ়িব। যদি কিবা ভুল বুজাবুজি চলি আছে তেনেহ'লে আজি মুকলিকৈ কথা পাতক, সেয়াই সমাধানৰ এক সুন্দৰ সুযোগ আহিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট অনুকূল। বিশেষকৈ যিসকল বাণিজ্য বা কলা শাখাৰ লগত জড়িত হৈ আছে তেওঁলোকে আশানুৰূপ ফল পাব। পঢ়া শুনাত একাগ্ৰতা বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব আৰু নতুন কিবা এটা শিকাৰ প্ৰতিও ধাউতি বাঢ়িব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে। মনটো প্ৰফুল্লিত হৈ থকাৰ বাবে শাৰীৰিকভাৱে সক্ৰিয় অনুভৱ কৰিব। পিছে বতৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ সৰু সুৰা অসুখ বা কিছু বিষৰ সমস্যা আহিব পাৰে। গতিকে বাহিৰা খাদ্য খোৱাৰ পৰা একেবাৰে বিৰত থাকিব।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। কাৰোবাক আজি অতিৰিক্ত বিশ্বাস কৰি কোনো গোপন কথা শ্বেয়াৰ নকৰিব, নহ'লে নিজৰে অসুবিধা হ'ব। কোনো গুৰুত্বপূৰ্ণ চুক্তিত চহী কৰাৰ আগতে নথি-পত্ৰবোৰ ভালদৰে পঢ়ি লোৱাটো বাঞ্ছনীয় হ'ব। নিজৰ জেদ বা অহংকাৰ কাৰোবাৰ মনত আজি আঘাত নিদিবলৈ সতৰ্ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা গা ধুই ভগৱান শিৱক আৰাধনা কৰক আৰু ওচৰৰ মন্দিৰলৈ গৈ শিৱলিংগত জল অৰ্পণ কৰক, লগত বলপাত দিব। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য উদয় হ'ব। আৰু দৰিদ্ৰ লোকক যদি বগা বস্তু আজি দান কৰে তেনেহ'লে আপোনালোকে শুভ ফল পাব। আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে ওং চুং চুক্ৰাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰি ওলাব, সকলো কামতে সফলতা আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ ফলত আজি আপোনালোকৰ বুদ্ধি ব্যাপকভাৱে বৃদ্ধি পাব আৰু নতুন নতুন চিন্তা আজি আপোনাৰ মনত আহিব, যাৰ ফলত আপোনালোকে পৰিস্থিতিবোৰ সহজে বুজি উঠাৰ ক্ষমতাও লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি উপস্থিত বুদ্ধিয়ে সকলোকে আজি আপোনালোকে সুৰক্ষিত কৰিব পাৰিব আৰু লগতে জটিল কামবোৰো সহজে সমাধান কৰিব পাৰিব। সেইবাবে আজিৰ দিনটো আপোনালোকৰ অতিশয় শুভ দেখা পাব। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা অংশীদাৰৰ সৈতে লাভজনক চুক্তিত আবদ্ধ হ'ব পাৰিব। বিক্ৰীৰ কামত থকাসকলৰ বাবে দিনটো অনুকূল হ'ব। আৰ্থিক অৱস্থা সচ্ছল থাকিব। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব, কিন্তু আৱেগিকভাৱে অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা বিৰত থাকিব। পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গৰ সৈতে সময় অতিবাহিত কৰি আনন্দ পাব। ঘৰুৱা পৰিৱেশ হাঁহি ধেমালিৰে ভৰি থাকিব আৰু কোনো আত্মীয়ৰ আগমন ঘটাৰো সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত নতুনত্ব আহিব। যদি আপোনালোকৰ মাজত কিবা ভুল বুজাবুজি চলি আছিল তেনেহ'লে আজি কথা বতৰাৰ যোগেদি সেয়া অতি সহজেই দূৰ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতিশয় ফলপ্ৰসূ। পঢ়া শুনাত মনোযোগ আৰু গ্ৰহণ ক্ষমতা বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলৰ বাবে আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ নতুন পথো বিচাৰি পাব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব, যদিও অতিৰিক্ত চিন্তা বা ব্যস্ততাৰ বাবে মানসিক ক্লান্তি অনুভৱ কৰিব পাৰে। ছালৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে, সেইবাবে আপোনালোকে এই ক্ষেত্ৰত সাৱধান হোৱাটো প্ৰয়োজনীয় হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে যিকোনো কামবোৰ কৰোঁতে অলপ মনোযোগেৰে কৰিব, কাৰণ অসাৱধানতাৰ ফলত কামবোৰ নষ্ট হোৱাৰ সম্ভাৱনা আছে। আনৰ বিষয়ত আপোনালোকে অযথা মাত মতা বা চৰ্চা কৰাৰ পৰা আজি বিৰত থাকক, অন্যথা বিবাদত সোমাই পৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ ভাগ্যোদয় হ'ব। আৰু কোনো জীৱ জন্তুক যদি আপোনালোকে খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। আৰু দিনটোৰ আৰম্ভণিতে ওং বুধাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰি ওলাব। ইয়াৰ ফলত আপোনালোকৰ সকলো কামতে শুভ ফল দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত মনটো অধিক আৱেগিক হৈ থাকিব। আপুনি আজি পৰিস্থিতিবোৰ ভালদৰে হৃদয়ংগম কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি নিজকে আগবঢ়াই লৈ যোৱাটো সফল হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ পৰোপকাৰৰ প্ৰতি আপোনালোকে যদি মনোযোগ দিয়ে তেনেহ'লে আপোনাৰ নিজৰো আজি ভাগ্যোদয় হ'ব, কাৰণ তেওঁলোকেও আপোনাক বহু পৰিমাণে সহায় কৰিব আৰু ইয়াৰ ফলত আপুনি দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আজি কোনো নতুন প্ৰকল্প হাতত লোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ভৱিষ্যতে কোনো ভাল সুযোগৰো সৃষ্টি হ'ব। অংশীদাৰী ব্যৱসায়ত জড়িত থকাসকলে আজি লাভৱান হোৱাৰ যোগ থাকিব। আৰ্থিক দিশত স্থিৰতা থাকিব, যদিও হঠাতে আহি পৰা কোনো অপ্ৰত্যাশিত খৰচৰ বাবে আপুনি অলপ চিন্তিত হ'ব পাৰে। সেইবাবে বিনিয়োগৰ ক্ষেত্ৰত অভিজ্ঞজনৰ পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়ক। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু পৰিয়ালৰ সৈতে সময় কটাই মানসিক শান্তি পাব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু গভীৰতা বৃদ্ধি পাব। যদি মনত কিবা কথা বা সন্দেহ লুকাই ৰাখিছে তেনেহ'লে সেয়া আজি প্ৰিয়জনৰ আগত মুকলিকৈ কোৱাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত মানসিক শান্তিও লাভ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট অনুকূল। আজি আপোনালোকে পঢ়া শুনাত মন বহাব পাৰিব আৰু আপোনালোকৰ আজি ভাল ফলাফলো আশা কৰিব পাৰি। উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ বাবে কিবা সুখবৰ পোৱাৰ সম্ভাৱনাও থাকিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি মধ্যমীয়া হ'ব। আৱেগিক অস্থিৰতাৰ বাবে মানসিক ক্লান্তি আহিব পাৰে আৰু লগতে আপোনালোকে যদি নিজকে আজি বচাই চলে তেনেহ'লে স্বাস্থ্যৰ দিশত ইতিবাচক পৰিৱৰ্তন দেখা পাব। বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু কেৱল পুষ্টিকৰ আহাৰ গ্ৰহণতে মনোযোগ দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিমাত্ৰা আৱেগৰ বশৱৰ্তী হৈ কোনো গুৰুত্বপূৰ্ণ বা আৰ্থিক সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু আপোনালোকে নেতিবাচক চিন্তাৰ পৰা আজি আঁতৰি থাকক।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান শিৱৰ আৰাধনা কৰক আৰু ওচৰৰ মন্দিৰত গৈ শিৱলিংগত পানী বা কেঁচা গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকে আজি শিৱৰ বিশেষ কৃপা লাভ কৰিব। চন্দ্ৰ দেৱতাৰ কৃপা লাভৰ বাবে ওম সোমাই নম মন্ত্ৰটো 21 বাৰ জপ কৰক আৰু কোনো দৰিদ্ৰ লোকক যদি বগা বস্তু দান কৰে তেনেহ'লে মনৰ অশান্তিবোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ আজি অপাৰ শক্তি অনুভৱ কৰিব পাৰিব আৰু লগতে আপোনালোকৰ আজি জন্মগতভাৱে যিবোৰ আপোনালোকে ক্ষমতা অৰ্জন কৰি আহিছে সেইবোৰ আপোনালোকে আজি ভাল সুযোগৰ সৃষ্টি হৈছে সেইবোৰ প্ৰয়োগ কৰাৰ আৰু ইয়াৰ দ্বাৰা আপোনালোকে আজি বিশেষ সফলতাও লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰভাৱ দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকে যিকোনো কাম সোনকালে আৰু স্পষ্টভাৱে কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি বিশেষ সফলতা লাভ কৰাৰো যোগ আছে। ব্যৱসায়ত নতুন সুযোগ আৰু পৰিকল্পনা হাতলৈ আহিব। সামাজিক আৰু পেছাদাৰী পৰিসৰ বৃদ্ধি পাব। আৰ্থিক দিশ টনকিয়াল হ'ব। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা আজি ভাল লাভালাভ পোৱাৰো আশা কৰিব পাৰি। পাৰিবাৰিক জীৱন আজি আপোনালোকৰ বুজাবুজিৰ মাজত থাকিব। পিতৃ বা ঘৰৰ কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ লাভ কৰিব পাৰিব, যিটো ভৱিষ্যতৰ বাবে লাভদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত সজীৱতা আহিব। যদি প্ৰিয়জনৰ সৈতে কিবা বিষয়ত মতানৈক্য চলি আছে তেনেহ'লে আজি মুকলিকৈ কথা পাতি সমাধান কৰাৰ চেষ্টা কৰক, নিশ্চয় সুফল পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অতি উত্তম। একাগ্ৰতা বৃদ্ধি কৰাৰ আৰু নতুন বিষয় শিকাৰ বাবে আজি আপোনালোক আগ্ৰহী হ'ব। প্ৰশাসনিক বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ আত্মবিশ্বাস আজি তুংগত থাকিব। সামগ্ৰিকভাৱে আজি স্বাস্থ্য সুন্দৰ আৰু সতেজ হৈ থাকিব। শাৰীৰিক শক্তি আৰু ষ্টেমিনা আজি বৃদ্ধি পাব। অত্যাধিক গৰমৰ আৰু ৰ'দৰ পৰা নিজকে বচাই ৰাখিব আৰু লগতে চকুৰ সমস্যাৰ পৰা আজি কিবা এটা সমস্যা হোৱাৰ সম্ভাৱনা আছে, সেইবাবে মোবাইলৰ স্ক্ৰীন কমকৈ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাবোৰ অৱলম্বন কৰি চলিব। অতিৰিক্ত আত্মবিশ্বাসৰ বশৱৰ্তী হৈ আপোনালোকে আনক অৱজ্ঞা নকৰিব। কৰ্মক্ষেত্ৰতে হওক বা ঘৰতে হওক নিজৰ মত বলপূৰ্বকভাৱে জাপি দিয়াৰ পৰা আজি বিৰত থাকক আৰু খং নিয়ন্ত্ৰণত ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্যোদয়ৰ সময়ত সূৰ্য দেৱতাক তামৰ পাত্ৰত জল আৰু ৰঙা ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আত্মবিশ্বাস আজি বৃদ্ধি পাব আৰু ভাল ফলো দেখা পাব। দিনটোৰ আৰম্ভণিতে ওং ঘূৰ্ণি চৰিয়াই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ মান সন্মান বৃদ্ধি পাব আৰু সকলো কামতে সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বিশ্লেষণৰ ফলত আজি দেখা গৈছে যে আপোনাৰ আজি বৌদ্ধিক শক্তি ব্যাপকভাৱে বৃদ্ধি পাব আৰু আপোনাৰ নতুন চিন্তাৰ আজি উদয় হ'ব, যাৰ ফলত আপুনি কামবোৰ অতি নিখুঁতভাৱে কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নিষ্ঠা আৰু শৃংখলাবদ্ধতাই আপোনাৰ কামবোৰ সুন্দৰ হ'ব আৰু ইয়াৰ ফলত আপুনি আজি বিশেষ সফলতাও লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলে হিচাপ নিকাচ আৰু অৰ্থনৈতিক লেনদেনৰ ক্ষেত্ৰত অলপ মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব। নতুন প্ৰকল্প হাতত ল'লে ভৱিষ্যতে লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক দিশত স্থিৰতা আহিব। অৱশ্যে প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ পৰা আজি বিৰত থাকক আৰু ভৱিষ্যতৰ বাবে সঞ্চয়ৰ কথা চিন্তা কৰক। ঘৰুৱা পৰিৱেশ আজি শান্তিপূৰ্ণ আৰু আনন্দদায়ক হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় অতিবাহিত কৰি আৰু মত বিনিময় কৰি মনৰ শান্তি লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো অনুকূল। যদি প্ৰিয়জনৰ সৈতে কিবা গুৰুত্বপূৰ্ণ কথা পাতিব লগা আছে তেনেহ'লে আজিৰ দিনটোৱে উত্তম দিন। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অতি ফলপ্ৰসূ। পঢ়া শুনাত মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি পাব। যিসকল শিক্ষাৰ্থীয়ে কিবা প্ৰৱেশিকা পৰীক্ষা বা কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে চেষ্টা চলাই আছে তেওঁলোকে আজি নিজৰ লক্ষ্যত অগ্ৰসৰ হ'বলৈ নতুন অনুপ্ৰেৰণা লাভ কৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব, যদিও কামৰ বোজাৰ বাবে মানসিক ভাগৰ অনুভৱ হ'ব পাৰে। হজম শক্তিৰ লগত জড়িত কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে, সেইবাবে আপোনালোকে সঠিক সময়ত আহাৰ গ্ৰহণ কৰাৰ অভ্যাস কৰিব আৰু যোগাসন বা প্ৰাণায়ামৰ কিছু সময় দিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কাকো সমালোচনা নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে নেতিবাচক প্ৰভাৱ পৰিব। সৰু সৰু কথাবোৰক অধিক চিন্তা কৰি আপোনালোকে বহল নকৰিব, নহ'লে মানসিক চিন্তা বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশৰ উপাসনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো ভাৰসাম্য ৰক্ষা পাব আৰু কোনো জীৱ জন্তুক যদি আজি খাদ্যবস্তু দান কৰে তেনেহ'লে আপোনালোকৰ আজি মানসিক শান্তি আহিব আৰু লগতে গ্ৰহ দোষ খণ্ডন হ'ব। আৰু দিনটোৰ আৰম্ভণিতে আপোনালোকে ওং বুং বুধাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত কামত অহা বাধাবোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8।
আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আজি আপোনালোকৰ এক বিশেষ প্ৰভাৱ দেখা পাব আৰু সকলোকে আপোনালোকে সন্তুষ্টিও কৰিবলৈ সক্ষম হ'ব। আৰু আপোনালোকৰ পৰিস্থিতি আজি যিয়ে নহওক কিয় আপুনি সকলোৰে মাজত ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰিব। কৰ্মস্থানত আপোনাৰ সহকৰ্মীসকলৰ সৈতে কাম কৰাৰ যি মানসিকতা সেইবোৰে আপোনালোকক সফলতা প্ৰদান কৰিব। আপোনাৰ কূটনীতি আৰু সুব্যৱহাৰৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পাব। যিসকলে প্ৰসাধন সামগ্ৰী, কলা বা ফেশ্বন সামগ্ৰীৰ সৈতে জড়িত আছে তেওঁলোকৰ বাবে দিনটো অতিশয় শুভ হ'ব। অংশীদাৰী ব্যৱসায়ত লাভৱান হোৱাৰ যোগ আছে। আৰ্থিক দিশ আজি আপোনালোকৰ টনকিয়াল হ'ব। পূৰ্বৰ কোনো ধাৰলৈ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বিলাসী সামগ্ৰী ক্ৰয় কৰোঁতে নিজৰ বাজেটৰ প্ৰতিও লক্ষ্য ৰাখিব। ঘৰুৱা পৰিৱেশ হাঁহি ধেমালিৰে ভৰি থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুবিধা পাব। প্ৰেম আৰু দাম্পত্য জীৱন অতি মধুৰ হ'ব। যদি আপোনাৰ কোনো মাজত কিবা সৰু সুৰা মনোমালিন্য চলি আছে তেনেহ'লে আজি মুকলিকৈ কথা পাতি সেয়া দূৰ কৰাৰ চেষ্টা কৰক। সম্পৰ্ক পুনৰ সুদৃঢ় হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত আজি মনোযোগ বৃদ্ধি পাব আৰু নিজৰ সৃষ্টিশীলতাৰ বাবে আজি বিশেষ স্বীকৃতিও পাব। যিসকলে কোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে আজি অধিক উপকৃত হোৱাৰো সম্ভাৱনা থাকিব। সামগ্ৰিকভাৱে আপোনাৰ স্বাস্থ্য আজি ভালেই থাকিব। মন প্ৰফুল্লিত হৈ থকাৰ বাবে শাৰীৰিকভাৱেও সক্ৰিয় অনুভৱ কৰিব। তথাপি পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো আজি জৰুৰী হ'ব। বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে লঘু ব্যায়াম আদিত গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে কোনো ক্ষেত্ৰতে দ্বিধাবোধ নকৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ আজি লোকচান নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক আৰু লগতে গোলাপ ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত উন্নতি দেখা পাব। আৰু কোনো দুখীয়া লোকক যদি বগা বস্তু দান দিয়ে তেনেহ'লে আপোনালোকৰ ঘৰলৈ সমৃদ্ধি আহিব। আৰু দিনটোৰ আৰম্ভণিতে ওং দ্ৰাং দ্ৰিং দ্ৰৌ ছ শুক্ৰায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ দিনটোৰ সুফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি সাহস বৃদ্ধি পোৱা দেখা যাব। আৰু যিকোনো আপুনি কামকে আপুনি প্ৰত্যাহ্বান জনোৱাৰ মানসিকতাও থাকিব। আপোনাৰ গভীৰ চিন্তা চৰ্চাই আজি আপোনালোকৰ কামৰ প্ৰেৰণা দিব। আৰু আপোনালোকৰ একাগ্ৰতা আৰু নিষ্ঠাৰ ফলত কৰ্মক্ষেত্ৰতো আপুনি আজি সফল হ'ব। আৰু প্ৰতিৰক্ষা বিভাগৰ লগত জড়িত বা ৰাজনীতিৰ লগত জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে অনুকূল হ'ব। ব্যৱসায়ত উন্নতিৰ যোগ আছে। আৰু লগতে আপোনালোকৰ আজি কোনো নতুন চুক্তি স্বাক্ষৰ কৰাৰ সুযোগ আহিব। অৱশ্যে নথি পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰি ল'বলৈ নাপাহৰিব। আৰ্থিক দিশত হঠাতে ধন লাভৰ যোগ দেখা গৈছে। তথাপিও আপোনালোকে যিকোনো ডাঙৰ বিনিয়োগ কৰাৰ পূৰ্বে অভিজ্ঞজনৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় হ'ব। পাৰিবাৰিক জীৱনত শান্তি বজাই ৰাখিবলৈ নিজৰ আজি খং আৰু জেদ নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজনীয় হ'ব। ঘৰৰ সদস্যসকলৰ প্ৰতি সহনশীল হওক আৰু তেওঁলোকৰ মতামতক গুৰুত্ব দিয়ক। প্ৰেমৰ সম্পৰ্কত আৱেগৰ মাত্ৰা অধিক থাকিব পাৰে। যদি সংগীৰ সৈতে কিবা বিষয়ত মতানৈক্য হৈছে তেনেহ'লে শান্ত হৈ কথা পাতি সেয়া দূৰ কৰক। সম্পৰ্ক অধিক গভীৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজি গভীৰ মনোযোগ দিয়াৰ উত্তম দিন হ'ব। জটিল বিষয়সমূহ আজি আপুনি অতি সহজে বুজি উঠিবলৈ সক্ষম হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ সফলতাৰ নতুন দিশ আজি বিচাৰি পাব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব। তথাপিও আপোনালোকে অত্যাধিক পৰিশ্ৰমৰ ফলত মানসিক চাপ আৰু শাৰীৰিক ভাগৰ অনুভৱ কৰিব পাৰে। তেজৰ চাপ বা পেটৰ সংক্ৰমণৰ পৰা আজি সাৱধান হওক। বাহিৰা খাদ্য পৰিহাৰ কৰি চলক। সঠিক সময়ত জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি কাৰোবাৰ প্ৰতি প্ৰতিশোধ পৰায়ণ মনোভাৱ নাৰাখিব। নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব। আনৰ কথাত সহজে প্ৰভাৱিত হৈ নিজৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সলনি নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি হনুমানজীৰ আৰাধনা কৰক আৰু হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত দিনটোৰ বাধাসমূহ দূৰ হ'ব। আৰু দৰিদ্ৰ লোকক কোনো ৰঙা ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে কৰ্মত অহা বাধাবোৰ আঁতৰিব। আৰু দিনটো আৰম্ভণিতে আপোনালোকে ওম ভূমাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ ফলত আপোনালোকে আজি ইতিবাচকতা দেখা পাব। আৰু আপোনালোকৰ চিন্তাধাৰা অতি উচ্চ হ'ব। আপুনি প্ৰতিটো দৃষ্টিভংগী আশাবাদীৰে দেখা পাব আৰু নতুন কিবা এটা শিকাৰ প্ৰতি আপোনাৰ ধাউতি বৃদ্ধি পাব। কৰ্মস্থানত আপোনাৰ আজি সততা আৰু জ্ঞান অৰ্জনত আজি বিশেষ গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকৰ
কৰ্মক্ষেত্ৰতো অধিক সফল হোৱা আজি পৰিলক্ষিত হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰতো নতুন পৰিকল্পনা ৰূপায়ণ কৰাৰ বাবে আজিৰ দিনটো সুসময়। দূৰ ভ্ৰমণৰ কৰাৰ আজি আপোনাৰ যোগ আছে। ইয়াৰ ফলত আপোনালোকৰ লাভালাভৰো হোৱাৰ যোগ থাকিব। আৰ্থিক অৱস্থা উন্নত হ'ব। দীৰ্ঘম্যাদী বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা গুৰুত্বপূৰ্ণ জ্ঞান আৰু আশীৰ্বাদ পাব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত বিশ্বাস আৰু সততা বৃদ্ধি পাব। যদি সংগীৰ সৈতে কিবা কথাত ভুল বুজাবুজি চলি আছে তেনেহ'লে আজি মুকলিকে কথা পাতক। সকলো সমস্যাৰ সমাধান ওলাই পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাত আজি মনোযোগ দিয়াৰ উত্তম দিন হ'ব। যদি কোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে আপোনালোকৰ আজি বিষয়বোৰত ৰাপ বৃদ্ধি পাব আৰু জটিল বিষয়বোৰো আপোনালোকে সহজে আয়ত্ত কৰিব পাব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ ভালেই দেখা গৈছে, তথাপি আপোনালোকে উদ্যমী অনুভৱ কৰিব। আপোনালোকৰ সৰু সুৰা সমস্যা আজি দেখা দিব পাৰে, কিন্তু আপোনালোকে যদি সাৱধান হয় তেনেহ'লে আপোনালোকে অলপ স্বাস্থ্যৰ দিশত ইতিবাচকতা দেখা পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত আত্মবিশ্বাসত ভুগি আপোনালোকে কোনো হঠকাৰী সিদ্ধান্ত নল'ব। আনক প্ৰতিশ্ৰুতি দিয়াৰ আগতে নিজৰ সামৰ্থ্যৰ কথা এবাৰ ভাবি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক আপোনালোকে আৰাধনা কৰক। ইয়াৰ ফলত দিনটো আপোনালোকৰ শুভ হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধি চন্দন বা কেশৰ তিলক লগাওক। দিনটোৰ আৰম্ভণিতে ওং ব্ৰিং বৃহস্পতি নম মন্ত্ৰটো 21 বাৰ জপ কৰিলে সকলো ক্ষেত্ৰতে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ কৰ্মনিষ্ঠা আৰু ব্যাপকভাৱে বৃদ্ধি পাব। আপোনালোকৰ কাম কৰাৰ যি ধৰণ সেই ধৰণে আজি আপোনালোকক সফলতাৰ দিশলৈ অগ্ৰসৰ কৰাব। কৰ্মস্থানতো আপোনালোকে উপযুক্ত আজি পৰিশ্ৰমৰ ফল পাব আৰু আপোনালোকৰ নিজৰ সৃষ্টিশীলতাৰ আজি জৰিয়তে আপোনালোকে নতুন সুযোগৰো সন্ধান কৰিব পাৰিব। ব্যৱসায়ত আজি আপোনালোকৰ উন্নতি দেখা গৈছে আৰু ব্যৱসায়ৰ লগত জড়িত যিসকল কৰ্মচাৰী আছে তেওঁলোকক আপোনালোকে উৎসাহ দিয়ক। ইয়াৰ ফলত তেওঁলোকৰ মনো আজি বৃদ্ধি পাব আৰু তেওঁলোকৰ কাম কৰাৰ ধৰণো কিছু পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। আৰু অংশীদাৰী ব্যৱসায়ত যিসকল আছে তেওঁলোকে আজি পাৰস্পৰিক বুজাবুজিৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু অধিক শুভ ফল পাব। আৰ্থিক দিশ আপোনালোকৰ সুস্থিৰ অৱস্থাত আছে। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে শান্তি লক্ষ্য কৰিব পাৰিব আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সৈতে সময় কটালে তেওঁলোকৰ পৰা আপুনি গুৰুত্বপূৰ্ণ দিশা পৰামৰ্শও পাব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত বিশ্বাস আৰু গভীৰতা আহিব। যদি দুয়োৰে কিবা মাজত সৰু সুৰা বিষয়ত মতানৈক্য সৃষ্টি হৈছে তেনেহ'লে মুকলিকে কথা পাতি সমাধান কৰিবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো পঢ়া শুনাত একাগ্ৰতা বজাই ৰাখিবলৈ উত্তম দিন আৰু যিসকলে কাৰিকৰী শিক্ষাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ আজি নতুন প্ৰকল্প বা গৱেষণা কামত বিশেষ সফলতা পাব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, যদিও কামৰ অত্যাধিক হেঁচাৰ বাবে মানসিক আৰু শাৰীৰিক ভাগৰ অনুভৱ কৰিব পাৰে। বিষৰ সমস্যাৰ ফলত আপোনালোকে অলপ সাৱধান হ'ব লাগিব। মাজে সময়ে আপোনালোকে জিৰণি লৈ কাম কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি সকলো কাম নিজে কৰাৰ প্ৰৱণতা আজি ত্যাগ কৰক। কাৰোবাৰ সহায় ল'বলৈ কুণ্ঠাবোধ নকৰিব। অত্যাধিক চিন্তা কৰি মানসিক চাপ বৃদ্ধি নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কামতো ইয়াৰ প্ৰভাৱ পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি শনিদেৱৰ আৰাধনা কৰক। ইয়াৰ ফলত দিনটো আপোনালোকৰ সুকলমে পাৰ হ'ব। কোনো দৰিদ্ৰ লোকক আপোনালোকে যদি কিবা খাদ্যবস্তু দান কৰে তেনেহ'লে আপোনালোকৰ কৰ্মক্ষেত্ৰৰ সকলো বাধা আজি দূৰ হ'ব আৰু দিনটোৰ আৰম্ভণিতে আপোনালোকে ওং চং শনি চৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰি ল'ব। ইয়াৰ ফলত আপোনালোকৰ মনোবলো বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপোনালোকে আজি নতুন কিছুমান কাম কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি সন্মানো বৃদ্ধি পাব। আজি আপুনি নিজৰ মনক স্বাধীনতা প্ৰদান কৰাৰ ফলত আপুনি আজি গতানুগতিক কিবা নতুন সুযোগৰো সৃষ্টি কৰিব পাৰিব আৰু যিসকল কৰ্মক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতিশয় শুভ। আজি আপোনালোকে ভাল সমাদৰ পাব কৰ্মস্থানত আৰু ব্যৱসায়িক ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে নতুন পৰিকল্পনা ৰূপায়ণ কৰাৰ বাবে সুযোগ পাব। মানুহৰ সৈতে আপোনালোকে যোগাযোগ অব্যাহত ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ লাভালাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আৰ্থিক অৱস্থা সচ্ছল অৱস্থাত থাকিব। হঠাতে কোনো উৎসৰ পৰা ধন লাভৰ যোগ দেখা গৈছে। পাৰিবাৰিক জীৱনত আপোনালোকৰ মাজত বুজাবুজি আৰু মৰম অটুট থাকিব। বন্ধুবৰ্গ বা আত্মীয়ৰ সৈতে সময় অতিবাহিত কৰি মানসিক আনন্দ পাব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কত সজীৱতা আৰু নতুনত্ব আহিব। যদি আপোনালোকৰ মাজত কোনো কথাক লৈ বিভ্ৰান্তি বা ভুল বুজাবুজি সৃষ্টি হৈছে তেনেহ'লে আপোনালোকে মুকলিকে আলোচনা কৰক। অতি সহজে সকলো সমস্যাৰ সমাধান ওলাই পৰিব আৰু সম্পৰ্ক সুদৃঢ় হ'ব।
ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আজি উত্তম দিন হ'ব। গৱেষণামূলক কামৰ লগত জড়িত যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে আজি অগ্ৰগতি দেখা পাব আৰু কাৰিকৰী শিক্ষাৰ লগত জড়িত যিসকল আছে তেওঁলোকে নিজৰ প্ৰতিভা বিকাশৰ বাবে আজি নতুন সুযোগো লাভ কৰিব। স্বাস্থ্য সামগ্ৰিকভাৱে ভালেই দেখা গৈছে, তথাপিও আপোনালোকে অতিৰিক্ত ব্যস্ততাৰ ফলত মানসিক ভাগৰ অনুভৱ হ'ব পাৰে। সেইবাবে আপোনালোকে মুকলি বতাহত খোজ কাঢ়ক আৰু ধ্যান কৰিবলৈ যত্ন কৰক। সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে স্বাস্থ্যৰ নীতি নিয়মবোৰ মানি চলিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। কাৰোবাৰ ওপৰত নিজৰ মত আজি জাপি নিদিব আৰু অচিনাকি লোকক সহজে আজি বিশ্বাস কৰি নিজৰ আৰ্থিক কথা শ্বেয়াৰ নকৰিব, নহ'লে লোকচান আপোনাৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক আৰু লগতে ভগৱান শিৱৰো আৰাধনা কৰক। ইয়াৰ ফলত দিনটোৰ সকলো বাধা বিঘিনিবোৰ দূৰ হ'ব আৰু দিনটোৰ আৰম্ভণিতে ওং প্ৰাং প্ৰিং প্ৰ শনিচৰাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত মানসিক শান্তি আৰু কৰ্মত সফলতা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ কল্পনা শক্তি অতি প্ৰখৰ থাকিব আৰু মনত আপোনালোকৰ নতুন ভাৱ উদয় হ'ব। ইয়াৰ ফলত আপোনালোকে আৱেগপ্ৰৱণ হৈ দিনটো আজি কটাবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনালোকৰ নতুন চিন্তাধাৰাই আজি আপোনালোকৰ ফল দিব আৰু আপোনালোকে অনুকূল প্ৰভাৱৰ ফলত আজি সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায়ত নতুন সুযোগ আহিব। অংশীদাৰী ব্যৱসায়ত যিসকল জড়িত হৈ আছে তেওঁলোকে বুজাবুজিৰে আগবাঢ়িলে লাভৱান হ'ব। আৰ্থিক দিশ সুস্থিৰ অৱস্থাত আছে, কিন্তু আৱেগৰ বশৱৰ্তী হৈ আনক সহায় কৰিবলৈ গৈ অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থাকিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু আধ্যাত্মিক হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় স্থান দৰ্শন বা সৎসংগৰ বাবে যাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ আজি শুভ প্ৰভাৱ দেখা পাব। প্ৰেম আৰু দাম্পত্য সম্পৰ্ক অধিক মধুৰ হ'ব। সংগীৰ আৱেগ আৰু মনৰ কথাবোৰ আপোনালোকে অতি সহজে বুজি উঠিবলৈ সক্ষম হ'ব। দুয়োৰে মাজত কিবা সৰু সুৰা মনোমালিন্য যদি চলি আছে তেনেহ'লে আজি মুকলিকৈ কথা পাতিলে সেয়া সমাধান হৈ উঠিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি ফলপ্ৰসূ। বিশেষকৈ যিসকল দৰ্শন বা কলা শাখাৰ শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে আজি পঢ়া শুনাত অধিক ৰাপ পাব। পঢ়াৰ সমান্তৰালকৈ সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে আজি দিনটো উত্তম। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, যদিও আপোনালোকৰ মানসিক ভাগৰ অনুভৱ হ'ব পাৰে। ভৰিৰ বিষৰ সমস্যা আজি হ'ব পাৰে, গতিকে প্ৰাণায়াম বা যোগাসন কৰিলে আপোনালোকে আজি সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিৰিক্ত আৱেগিক হৈ কাকো আপোনালোকে বিশ্বাস নকৰিব, অন্যথা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে আপোনালোকে কোনো ক্ষেত্ৰতে সময় নষ্ট নকৰিব, নিজৰ গুৰুত্বপূৰ্ণ কামবোৰত বেছিকৈ মনোযোগ দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি গ্ৰহ দোষ খণ্ডন হ'ব আৰু কোনো দৰিদ্ৰ লোকক যদি ফল মূল দান কৰে তেনেহ'লে আপোনালোকৰ আজিৰ দিনটোৰ অশেষ পূৰ্ণ লাভ কৰিব। আজিৰ দিনটোৰ আৰম্ভণিতে ওং গ্ৰাং গ্ৰিং ছোচ গুৰুৱে নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰি ওলাব। ইয়াৰ ফলত কৰ্মত সফলতা আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।